কি হয় যেতিয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙে কি হয় যেতিয়া চৰকাৰী কাৰ্যালয়লৈ তাতবাতি কৰি মানুহ অতিষ্ঠ হয় হুলস্থুল মণ্ডলে এতিয়াও হাৰাশাস্তি কৰিয়ে আছে এইটো মণ্ডলে খিটো মণ্ডলৰ পৰা ইটো মণ্ডল কিমান পাব্লিক চাকচোন আপুনি ৰাতিপুৱাৰ পৰা কিমান হেৰাসমেন্ট হৈ আছে এই পাব্লিক বিলাক বিশ্বনাথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এইদৰে এগৰাকী মহিলাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে গোৱালগালি পাৰিবলৈ আৰম্ভ কৰিছে মহিলাগৰাকীয়ে পুৱাই এগৰাকী মহিলা মাটি সংক্ৰান্তীয় কিবা এটা কামৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহিছিল এজন মণ্ডলে এজনৰ ওচৰলৈ যাবলৈ কয় সেইজনে আকৌ আন এজনৰ ওচৰলৈ যাবলৈ কয় গলে কয় এতিয়া নহব আজ মই ৰাতিপুৱাৰ পৰা এইটো মণ্ডলে খিটো মণ্ডলৰ পৰা ইটো মণ্ডল কিমান পাব্লিক চাকচোন আপুনি ৰাতিপুৱাৰ পৰা কিমান হেৰাসমেন্ট হৈ আছে এই পাব্লিক বিলাক তাতে ক্ষুব্ধ এগৰাকী মহিলাই চিঞৰ বাখৰ লগালে দুই এজনে দৃশ্যটো আবদ্ধ কৰিলে কেমেৰাত ইজন সিজনক সোধোতে আৰু কথা ওলাই পৰিল ভুক্তভোগী কেৱল এইগৰাকী মহিলাই নহয় বহু লোক এতিয়া এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে এইজন বৃদ্ধও নিজৰ মাটিৰ নামজাৰি কৰিবলৈ যোৱা এবছৰত 7 বাৰমান আহিল বিশ্বনাথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ কিন্তু কাম হোৱা নাই মই মাটিৰ নামজাৰিৰ কাৰণে তাৰপিছত কি হ'ল পটালৈ আহিছোঁ মেলি পটাৰ মাটি মোৰ মোমাইৰ নামত আছে ৱাৰিছ কোনো নাই গতিকে মাটিটো মোৰ নামত নামজাৰি দিব লাগে যোৱা বছৰে কৰিলোঁ সেই মাটিটো আজি পৰ্যন্ত কোনো হেৰি নহয় আৰু শুনক বিশ্বনাথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কি হয় কাগজ পাতি ইয়াত হেৰাই যায় যদি এপ্লাই কৰোঁ কিবা কাগজখিনি নাপায় তাত গোটেই নম্বৰ চব থাকে লিখা কিন্তু কাগজখিনি দুদিনৰ পিছত যদি আপুনি চাৰ্কল অফিচত বিচাৰিবলৈ আহে কাগজ নাই কাগজ হেৰাই যায় কোনোবাই যদি মাটি বিক্ৰী কৰে সেই ধনৰ আধা এইটো কাৰ্যালয়লৈ আহি বাইক গাড়ীৰ তেলৰ নামতে খৰচ হৈ যায় বিনা পইচাত কোনো কামেই নহয় আমি কামৰ কাৰণে দৌৰি হাৰাশাস্তি তাত বাতি হৈ যায় এটা মাটি যদি কোনোবাই ধৰি লওক কোনোবা এজনে বিক্ৰী কৰিব কিনে তেওঁ আহোঁতে তেওঁ তেল খৰচা ইমানেই হয় যে তেল খৰচাৰ নামত আপোনাৰ যোনখিনি মাটি বেছি পইচা পাব তাৰ আধাখিনি তেল খৰচাতে গুচি যায় এইজন লোকৰ খুব চিচিটিভি পৰীক্ষা কৰি চাব পাৰে মই সদায় আহোঁ এইটো কাৰ্যালয়লৈ কিন্তু কাম হোৱা নাই এতিয়া মোৰ হাততে ফাইল এইখিনি লৈ ঘূৰি আছোঁ আজি কিমান দিন হ'ল আজি কালি কমচে কম মোৰ ঘৰৰ পৰা ইয়ালৈকে সদায় আহিব লাগে আপুনি যদি চিচি কেমেৰাত চাই চাৰ্কল অফিচাৰে সদায় মোক দেখা পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসন যন্ত্ৰ চৰকাৰী ব্যৱস্থাক ৰাইজৰ নিচেই কাষলৈ লৈ অনাৰ কথা কৈছে চেষ্টা কৰিছে বিশ্বনাথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ৰাইজ আহিব লাগে তাকো সদায় তাৰ পাছতো কাম নহয় চিন্তা কৰক বিশ্বনাথৰ পৰা অজিত দাস NKTV+